পথাৰৰ বোকা বা পুখুৰী বুলি ভুল নুবুজিব, এইটো এটা পথেই হয়। মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিৰে এই পথছোৱা ৩টা পৰ সমস্যা দূৰ কৰিম বুলি ৪বাৰকৈ ৰণ জিকিলে মহন্তই। পথ, পানী আৰু পোহৰ। পানী আৰু পোহৰক একাষৰীয়া কৰি পথৰ দুৰৱস্থা এয়া। মৰণ ফান্দত পৰিণত হৈছে কলিয়াবৰৰ মিছা কেলিডেন সৰিয়হবাৰী সংযোগী পথ। চকুমুদা কুলিৰ ভাৱত লোক নিৰ্মাণ বিভাগ। এই পথৰ দুৰৱস্থাই জীয়াতো ভুগাইছে সহস্ৰাধিক ৰাইজক। মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰা কেলিডেন হৈ সৰিয়হবাৰী আঞ্জুকপানীলৈ যোৱা এই পথটো এটা অতি গুৰুত্বপূৰ্ণ ব্যস্ত পথ। প্ৰতিদিনে এই পথেৰে হাজাৰ হাজাৰ লোক অহা যোৱা কৰাৰ লগতে গাড়ী মটৰো অহা যোৱা কৰে। পথছোৱা অতি বিপদজনক যদিও কোনো কাণসাৰ নাই লোক নিৰ্মাণ বিভাগৰ। মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে মিছাত অৱস্থিত কেইবাখনো বিদ্যালয়লৈ বহু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী এই পথেৰে নিতৌ অহা যোৱা কৰে। বহু ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী পথৰ দুৰৱস্থাৰ বাবে দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে। পথটো পুনৰ মেৰামতি কৰি ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ অহাত সুবিধা প্ৰদান কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিবলৈ মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ অনুৰোধ জনায়। অসুবিধাটো বহুখিনি সন্মুখীন হ'বলগীয়া হৈ আছে, যিহেতু এইটো এটা এই অঞ্চলৰ খুব গুৰুত্বপূৰ্ণ পথ। ই মানে ৰাষ্ট্ৰীয় ঘাইপথ আৰু কেলিডেন হৈ পেলাই এতিয়া হৰ্চুবাৰী আঞ্জুকপানী লেংটেং পৰ্যন্ত এই ৰাস্তাটো সংযোগী হৈ আছে। বিশেষকৈ যোৱা এই বাৰিষাত আগতো হৈছে, এই বাৰিষা নোযোৱালৈকে গোটেই পথটো একেবাৰে পানীৰ ডুঙা মাজে মাজে মানে পুখুৰী সদৃশ হৈ পৰিছে। মানে লিক কৰি কৰি অহা যোৱা কৰিব লগা হৈছে, বাইক আৰোহীয়েই হওক, চাইকেল আৰোহীয়েই হওক বা খোজকাঢ়ি অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলে হওক। এতিয়া আমাৰ এই স্কুলখনত বিভিন্ন অঞ্চলৰ পৰা এই এলেকাৰ আমনি, আমলখি, ডিজুবস্তি, ৰধলা, মিছামুখ, হালোৱা গাঁও, কেলিডেন বাগান, মিছা বাগান, হাতীগাঁও বাগান, নিজৰি এই অঞ্চলৰ পৰা ল'ৰা ছোৱালী আহে এইটো ৰাস্তা দি। মানে এইখিনিতে খুব বিপদ সংকুলভাৱে তেওঁলোকে অতিক্ৰম কৰে। আমাৰো শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি আহিবলগীয়া হৈছে। দুই এটা দুৰ্ঘটনাও হৈছে। মানে ইফালৰ এটা লিক বিপৰীত ফালৰ পৰাও আহে, ইফালৰ পৰাও যায়, গৈ পেলাই মানে খোকোজা লাগি পৰি যায়, এনেকুৱা ধৰণৰ হৈ আছে। গতিকে আশা ৰাখিছোঁ আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা এই বিভাগীয় ঊৰ্ধ্বতম পক্ষক আমি অনুৰোধ জনাওঁ যাতে অদন্তি পলমে এই ৰাস্তাটোৰ মেৰামতি কামখিনি অতি সুকলমে সম্পন্ন কৰে, শীঘ্ৰে কৰক, যাতে আমাৰ লগতে বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনি যাতে যথেষ্ট উপকৃত হয়। এইখিনি আমাৰ ক'বলগীয়া। পৰিছে মানে বিদ্যালয় চলাৰ পাছত এনেকৈ মানে এবাৰ ময়ে পৰিছোঁ। এবাৰ ময়ে মানে ঠিক গেটেদি সোমাইছোঁ, ফটকৈ চকাটো মানে সোমাই গ'ল দহ হেৰিয়াত। ভাগ্যে মানে মানুহটো নপৰিলোঁ আৰু, কিন্তু বাইকখন হালি গ'ল। তাৰপিছতে চাইকেল আৰোহী 2 ছাত্ৰীও পৰিছে। কিন্তু সকলো দেখি শুনিও যেন একো নেদেখা বা নুশুনাৰ ভাওজোৰা লোক নিৰ্মাণ বিভাগৰ চকু মেল খাবনে নে এক ভয়ংকৰ পথ দুৰ্ঘটনা হোৱালৈ বাট চাই আছে সকলোৱে। পথৰ দুৰৱস্থাই সাধাৰণ ৰাইজক কিদৰে জীয়াতো ভুগাইছে এবাৰ শুনকচোন তেওঁলোকৰ মুখেৰে। একো ভাষাই নাই, যিহেতু বাৰে বাৰে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা ধৰি আজি সকলো মন্ত্ৰী বিষয়ামূলক বাৰে বাৰে কৈ আছে, শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ সা সুবিধা দি আছে। কিন্তু আজি কলিয়াবৰৰ অন্যতম এখন শিক্ষানুষ্ঠান আমি মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ যি পথটি ইমানেই দুৰৱস্থা হৈছে যে এখন এম্বুলেঞ্চো অহা যোৱা কৰিব নোৱাৰিব। যে সেইটো কিন্তু আজিলৈকে কোনো বহু নিউজ হ'ল বা বহুতে বিভিন্ন ধৰণৰ আহ্বান জনোৱাৰ পিছতো প্ৰশাসনৰ ফালৰ পৰা কোনো ইয়াত সুব্যৱস্থা কৰি তুলিব নোৱাৰিলে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঞ্জুকপানী সংযোগী পথ যিটো চালনা হৈ আকৌ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ হয়। কিন্তু এই পথটিৰ ইমানেই দুৰৱস্থা বেয়া যে কেৱল ডাম্পাৰ চলাচলৰ কাৰণে, ডাম্পাৰ মাফিয়াৰ কাৰণেহে ইমান বেয়া হ'ল। আৰু কিন্তু ডাম্পাৰ মাফিয়া যেতিয়া নিজৰ চলাচল কৰিবলগীয়া শুকান ছিজনত হয়, অলপকৈ শিল বালি পেলোৱাই নিজৰ কামখিনি কৰে। তাৰপিছত বাৰিষা সময়ত যাতায়াত বেয়া হয়, সিহঁতৰ যি শিল কঢ়িওৱা ছিজন বন্ধ হোৱাৰ লগে লগে এইখিনি কাম এনেকৈ এৰি দিয়ে। প্ৰশাসনৰ কোনো দায়ভাৰ নাই। সেইটো কাৰণে আজি বেয়া লাগে যে প্ৰশাসন আমাৰ স্থানীয় বহুতো মানুহ আছে, কিন্তু আহ্বান জনোৱাৰ পিছতো প্ৰশাসনে কোনো গুৰুত্ব নিদিয়ে। পিছে আমাৰ স্কুলখনত ৰাস্তাখন ইমানেই বেয়া যে ল'ৰা ছোৱালী আহিবলৈ কষ্ট, গাড়ী ঘোঁৰা চলিব নোৱাৰে, ল'ৰা ছোৱালী চাইকেলতো আহিব নোৱাৰে, খোজকাঢ়ি আহিব নোৱাৰে, ইমান বোকা, ইমান ৰাস্তাখন বেয়া। আৰু ডেলিভাৰী হ'লেতো আৰু কষ্ট হয়, চাৰিখন বনাই দিব লাগিছিলে। আৰু কিবা ক'ম নেকি? হাইস্কুল হয় না, ইমানেই বেয়া মানে ল'ৰা ছোৱালী স্কুল আহিবলৈ ভয় কৰে। আমাৰ ৰাস্তা যথেষ্ট বেয়া হৈ আছে, গতিকে আমাৰ ল'ৰা ছোৱালী আহিলে
আমাৰ ৰাস্তা পদূলিত পৰি যায় কিন্তু আমি ইয়াত দেখোঁ আমি ইমান বোকা ৰাস্তা পদূলিত গাড়ী চলাব নোৱাৰি বাইক চলাব নোৱাৰি চাইকেল চলাব নোৱাৰি চাইকেল আমি চলাব নোৱাৰি এনেকৈ বোকাত থাকিলে আমি ল'ৰা ছোৱালী কেনেকৈ আহিব এইটো চৰকাৰে আমাৰ ৰাস্তাখন ভালকৈ চাই দিলে বনাই দিলে ভাল আছিলে পৰে মানে এতিয়া গভৰ্ণমেণ্টে কি ব্যৱস্থা লয় আৰু গভৰ্ণমেণ্টৰ ওপৰতে কথা আৰু অসুবিধাটো হৈছে ৰাইজৰ অসুবিধা ৰাইজৰ বহুত এতিয়া এইটো ৰাস্তা প্ৰায়ে মানে অসুবিধা এখন স্কুল আছে ওচৰত কি ক'ব স্কুলখন আছে যথেষ্ট হাই স্কুল নে অঁ হাইস্কুল পঢ়ি আছে কিন্তু কষ্টৰ মাজেদি অহা যোৱা কৰিবলৈ দিগদাৰ হয় ন দিগদাৰী হয় চাইকেলতেই দিগদাৰী হয় গাড়ীটো দিগদাৰী হয় এনেকৈ বাইচান্স এক্সিডেণ্ট হোৱাৰ ভয় আছে এইখন ৰাস্তাত এনেকৈ অৱস্থা হ'লে এতিয়া হয়তো এক্সিডেণ্ট হৈ যাব পাৰে এনেকৈ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে খৰালি কালত এই পথেৰে নিতেও শ শ শিল কঢ়িওৱা গধুৰ ডাম্পাৰ চলাচল কৰে যাৰ ফলত পথটো ধ্বংস হোৱাৰ আন এক কাৰণ বুলিও স্থানীয় ৰাইজে মত ব্যক্ত কৰে উৰণীয়া সেতু নিৰ্মাণ 4-লেন পথ নিৰ্মাণেৰে চমক দিব খোজা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই পুখুৰী বা পথাৰৰ বোকা সদৃশ পথে উন্নয়নৰ প্ৰকৃত ফুপুলা স্বৰূপটোৱেই তুলি ধৰা নাইনে কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও